বাক্সা জিলাৰ জাখলিপাৰত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত ৫ শতাধিক লোকৰ যোগদান ভাৰতীয় জনতা পাৰ্টিত বিজেপিত যোগদান ৩৮০ গৰাকী বিপিএফ কৰ্মী বিটিআৰত আগৰ দৰে পাৱাৰ পাৰ্টনাৰ হৈ থাকিব বিজেপি বাদ দি কোনেও বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে আচ্ছা বিটিআৰত আমি পূৰ্বতে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ এইবাৰো আমি নিৰ্বাচনত অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু নিশ্চিতভাৱে যে বিটিআৰত আমি যেনেকৈ পাৱাৰ পাৰ্টনাৰ হৈ আছোঁ আগন্তুক দিনতো বিটিআৰত আমি পাৱাৰ পাৰ্টনাৰ হ'ম আমাৰ চৰকাৰ থাকিব মৰ্চাৰ চৰকাৰ থাকিব কিন্তু কাৰ লগত থাকিব আমি সেই কথা এতিয়া ক'ব নোৱাৰোঁ কিন্তু বিজেপিক বাদ দি পেলাই কোনো চৰকাৰ গঠন কৰিব নোৱাৰে এইটো নিশ্চিত আমি ভাৰতীয় জনতা পাৰ্টিত কিমানখন সিট দিম নিদিম এইটো লৈ পেলাই ছাৰ্ভে চলাই আছোঁ য'ত য'ত সাংগঠনিক স্থিতি ভাল এই সাংগঠনিক স্থিতি ভালসমূহ আমি সমষ্টিত আমাৰ প্ৰাৰ্থী আগবঢ়াম আৰু মই নিশ্চিত পূৰ্বৰবাৰো মই সভাপতিৰ দায়িত্ব থাকি কৈছিলোঁ যে বিটিআৰত পাৱাৰ পাৰ্টনাৰ হ'ম আৰু এইবাৰো বিটিআৰত পাৱাৰ পাৰ্টনাৰ হ'ম নিশ্চিত সেইটো ভাল পাইছোঁ আমি কাৰণ কিয় আজি কংগ্ৰেছে ওলাই আহিছে তাৰমানে আমাক চাৰ্টিফিকেট দিছে যে মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শান্তি স্থাপন হৈছে বাবে আজি 40 খনত তেওঁলোকে আগুৱাই আহিছে আমি তেওঁক স্বাগতম জনাইছোঁ আৰু তেওঁলোকে কৈছে যে ভাল হ'ব বুলি কৈছে ভাল হ'ব বুলি যিটো কথাষাৰ কৈছে এতিয়া তেওঁলোকে বাহিৰত থাকি পেলাই কৈছে ভাল হ'ব আৰু আমি ভিতৰত থাকি পেলাই কৈছোঁ আমাৰ নিশ্চিত ওপৰত ভাল হ'বগৈ কাৰণ ভাল হ'ব কথাটো এইকাৰণে তেওঁলোকে কৈছে মই এইকাৰণে ক'ব বিচাৰিছোঁ এতিয়া কংগ্ৰেছে কৈছে কি যে তেওঁলোকৰ কংগ্ৰেছৰ ভাল হ'ব এতিয়া ভাল হ'ব বেয়া হ'ব শব্দটো কেতিয়া আহে একজন পেচেণ্ট তেওঁক যদি আমি প্ৰথমতে কি কৰোঁ চকুটো চাওঁ চকুটো চোৱাৰ পিছতো জিভাখন চাওঁ তাত তেওঁ টনচিল আছে নে চাওঁ হাৰ্টবিট চাওঁ আৰু সেইবিলাক চোৱাৰ পিছত আমি আকৌ চিকিৎসা কৰি পেলাই ঘৰত নি পেলাই আমি পৰিয়ালক কৈ আহোঁ যে ৰোগীজন ভাল হ'ব আৰু কংগ্ৰেছে কি কৰিলে না কাণ চালে না চকু চালে না জিভা চালে না টনচিল চালে না হাৰ্টবিট চালে না থেটিস্কোপ চালে ৰোগীজন নোচোৱাকৈ তেওঁলোকে কৈ দিলে ভাল হ'ব বুলি কৈ দিলে তেওঁলোকৰ ভাল হ'ব তেনেকুৱা আৰু আমাৰ ভাল হ'ব মানে আমি ওতঃপ্ৰোতভাৱে যিহেতু বিটিআৰত জড়িত হৈ আছোঁ আৰু কংগ্ৰেছে আহে শাসনত কিহৰ কাৰণে ক্ষমতাৰ বাবে আহে আমি আহোঁ শাসনত আহোঁ সেৱাৰ বাবে গতিকে এই সেৱামূলক কাৰ্য যিহেতু আমি কৰি আহিছোঁ নিশ্চিত ওপৰত বিটিআৰবাসী ৰাইজে আমাকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিকে আমাক সমৰ্থন জনাব আৰু এইটো ঠিক যে যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকে আৰু যেতিয়ালৈ আমাৰ সেৱামূলক কাৰ্যসূচীসমূহ থাকে তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি বাৰে বাৰে ক্ষমতাত নহয় শাসনত আহিব সেৱাৰ বাবে আহিব খেলক আমাৰ কথা নাই এতিয়া আমি কৈছে আমিতো নেখেলোঁ আমি ইয়াতে বিটিআৰত এখন চিটো নেখেলোঁ আমি যুঁজিম কাৰণ খেলা মানে কি খেলা মানে ফুটবল খেলা খেলিলে গ'ল দিলে জিকিলোঁ নিদিলে হাৰিলোঁ গতিকে বাকী দলবিলাকে খেলিব আমি কিন্তু নেখেলোঁ আমি যুঁজিম গতিকে হিন্দীত যিটো কয় লৰেংগা গতিকে আমি হৈছে লৰেংগা মানে যুঁজিম গতিকে বেলেগে যিসকলে খেলি থাকক আমাৰ আপত্তি নাই কাৰণ খেলা ফুটবল খেলা এখন খেলে জিকিলে হাৰিলে কোনো ৰিয়েকশ্যন নাই কিন্তু আমি যুঁজিম কাৰণ যুঁজিম মানে আত্মসন্মানৰ কথা আছে গতিকে বাকী দলে ইলেকশ্যন খেলিব আৰু আমি ইলেকশ্যন যুঁজিম বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24